আজি আপোনালোকৰ হৈছে এভাগ মহাদেৱৰ মন্দিৰ। মহাদেৱ শিৱৰ এভাগ মন্দিৰত পোনপ্ৰথমতে আপোনালোকে প্ৰতিষ্ঠা দিৱস উপলক্ষে শ্ৰীকৃষ্ণৰ এভাগ নাম পাতিছে। শ্ৰীকৃষ্ণৰ নাম পতাৰ পিছত আপোনালোকে হনুমান চালিচাৰ ওপৰত দুআষাৰ বক্তব্য ৰাখিবৰ বাবে মোক নিমন্ত্ৰণ জনাইছে। আৰু 25 আৰু 26 তাৰিখে ইয়াতে এভাগ খুব সুন্দৰ ভাগৱত পাঠৰ লগতে ব্যাখ্যাৰ অনুষ্ঠান আপোনালোকে কৰিছে। কথাখিনি মই এইকাৰণেই কৈছোঁ যে শিৱ মন্দিৰ আৰম্ভ কৰিছে শ্ৰীকৃষ্ণৰ নামৰ দ্বাৰা, আৰু শ্ৰীকৃষ্ণৰ নামৰ পিছত আপোনালোকে হনুমান চালিচাৰ ওপৰত দুআষাৰ কথা ক'বলৈ দিছে। গতিকে আমি বিভেদবোৰ, এই যে আমাৰ সমাজত বিভেদবোৰ আনিছোঁ, মই কৃষ্ণ ভক্ত, মই শিৱ ভক্ত, মই হনুমান ভক্ত, মই দুৰ্গা মাৰ ভক্ত বা অন্য দেৱ দেৱতাৰ মই ভক্ত। এতিয়া আপোনালোকৰ সন্মুখত য'ত আপোনালোকে বহি আছে এভাগ শিৱ মন্দিৰ আৰম্ভ হৈছে কিন্তু আজি শ্ৰীকৃষ্ণৰ নামৰ দ্বাৰা। গতিকে আমি এইখিনি বুজিব লাগিব যে আমাক ভগৱানৰ কৃপা লাগে, ভগৱানজন ওপৰত আছে। তেওঁ শিৱই নহওক কিয়, তেওঁ কৃষ্ণই নহওক কিয়, তেওঁ বিষ্ণু নহওক কিয়, আমাক ভগৱানৰ কৃপা লাগে। গতিকে আমাক ভগৱানৰ যেতিয়া কৃপা লাগে আমি এই বিভেদবোৰ এৰিব লাগিব। মই ইয়াতে হনুমান চালিচাৰ কথাখিনি ক'ম। হনুমান চালিচাখনত ইমান সুন্দৰকৈ মহাদেৱ শিৱৰ কথাখিনি উল্লেখ আছে, ইমান সুন্দৰকৈ বিষ্ণুৰ কথাখিনি উল্লেখ আছে, ইমান সুন্দৰকৈ কৃষ্ণৰ কথাখিনি উল্লেখ আছে। প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে গোটেই কথাখিনি উল্লেখ আছে। হনুমান চালিচাখন এই কলি যুগত আমি পাঠ কৰিব লাগে। হনুমান চালিচাই আমাক আধ্যাত্মিক শক্তিৰ দ্বাৰা শাৰীৰিক বল বুদ্ধি দিয়ে। গতিকে হনুমান চালিচাখনত প্ৰথমতে এটা দোহা, তাৰ পিছত চৌপাই বুলি কয়, যিখিনি ছন্দ আহে সেইখিনি পাঠ কৰাৰ পিছত আকৌ এটা দোহা আহে। এই দোহা দুটা আৰু মাজৰ চৌপাইখিনি মিলি হনুমান চালিচাখন সম্পূৰ্ণ হৈছে। কিন্তু হনুমান চালিচাখনত কলি যুগৰ সমস্ত বিপদ আপদ দূৰ কৰিব পৰা সমস্ত শক্তিখিনি তাত সোমোৱাই থোৱা হৈছে। আমি হনুমান চালিচাখন পাঠ কৰা প্ৰতিজন লোক কিন্তু বৰ বেছি জ্ঞানী নহয়। আমি যিসকল লোকে হনুমান চালিচা পাঠ কৰোঁ, আপোনালোকে যিসকলে পাঠ কৰে সেই কোনোসকল লোক কিন্তু বৰ বেছি জ্ঞানী নহয়। কাৰণ হনুমান চালিচাখন পাঠ কৰোঁতেই আমি অজ্ঞানী হৈ বুলি তেখেতক আমি প্ৰাৰ্থনা জনাই ল'ব লাগিব। বুদ্ধিহীন তনু জানিকে সুমিৰো পৱন কুমাৰ, বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ। বুদ্ধিহীন তনু জানিকে, আমি বুদ্ধিহীন, আমাৰ একো বুদ্ধি নাই হে প্ৰভু। সুমিৰো পৱন কুমাৰ, হে পৱন কুমাৰ হনুমান, তোমাক আমি স্মৰণ কৰিছোঁ, তুমি আমাক শুনা। বল বুদ্ধি বিদ্যা দেহু মোহে হৰহু কলেশ বিকাৰ। আমাক তুমি বল দিয়া, বুদ্ধি দিয়া আৰু বিদ্যা দিয়া। আমাৰ জীৱনত যিমানবোৰ সমস্যা আহে সেই সমস্যাখিনি আমাৰ বল বুদ্ধি আৰু বিদ্যাৰ অভাৱৰ বাবেই সেই সমস্যাখিনি আহে। ইয়াৰ দৰকাৰ হ'ল আপোনাৰ শাৰীৰিক অসুস্থতাই হওক, ইয়াৰ লাগিলে আপোনাৰ মানসিক অসুস্থতাই হওক, আৰ্থিক বিপদেই হওক বা যিকোনো আমাৰ যি বিপদ আপদ আহে সেই বিপদ আপদখিনি আপুনি ঘূৰাই পকাই যেতিয়া চাব, কোনোবা ক্ষেত্ৰত আপোনাৰ বল হেৰাইছে, কোনোবা ক্ষেত্ৰত আপোনাৰ বুদ্ধি হেৰাইছে, কোনোবা ক্ষেত্ৰত আপোনাৰ বিদ্যা হেৰাইছে। যেতিয়া তেখেতক আমি কৈ ল'লোঁ যে আমি বুদ্ধিহীন তনু জানিকে সুমিৰো পৱন কুমাৰ, আমি বুদ্ধিহীন হে পৱন কুমাৰ, তোমাক আমি স্মৰণ কৰিছোঁ।
বল বুদ্ধি বিদ্যা দেহু মোহে হৰহু কলেশ বিকাৰ। আমাক তুমি বল বুদ্ধি আৰু বিদ্যা দিয়া, যাতে আমাৰ যিখিনি ক্লেশ, আমাৰ যিখিনি অপায় অমংগল বিপদ, সেই বিপদখিনি যাতে আমি দূৰ কৰিব পাৰোঁ। মই সেইকাৰণে কৈছোঁ যে আমি হনুমান চালিচা পাঠ কৰা লোকসকল বৰ বেছি জ্ঞানী নহয়, কাৰণ তেখেতক আমি যেতিয়া বিশ্বাস কৰোঁ, তেখেতক যেতিয়া আমি মাতোঁ, আমি এজন অজ্ঞানী হিচাপে, বুদ্ধিহীন হিচাপে তেখেতক মাতোঁ। এইটো আছিলে প্ৰথম দোহা। শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি, বৰণৌ ৰঘুবৰ বিমল যশু যোদায় কুফল চাৰি। বুদ্ধিহীন তনু জানিকে সুমিৰো পৱন কুমাৰ, বল বুদ্ধি বিদ্যা দেহু মোহে হৰহু কলেশ বিকাৰ। এইটো হ'ল প্ৰথম দোহা। তাৰপিছত চৌপাইখিনি আৰম্ভ হয়। তাৰ মানে প্ৰভু হনুমানৰ জ্ঞান গুণ আমি পাঠ কৰিব আৰম্ভ কৰিম। আমি তেখেতৰ জ্ঞান গুণখিনি এইকাৰণে পাঠ কৰিম, যাতে টাইমে আমাক সকলো ধৰণৰ বিপদ আপদৰ পৰা মুক্তি কৰে। প্ৰথমতে তেখেতক আমি মাতিম এনেধৰণে, জয় হনুমান জ্ঞান গুণ সাগৰ, জয় কপীশ তিহু লোক উজাগৰ, ৰামদূত অতুলিত বল ধামা, অঞ্জনী পুত্ৰ পৱন সুত নামা। তেখেতৰ বল কিমান? তেখেতৰ অতুলিত বল ধামা। তেখেত অতুলিত বলৰ সম্ভাৰ, তেওঁৰ ইমান শক্তি আছে। মহাবীৰ বিক্ৰম বজৰংগী, কুমতি নিবাৰ সুমতিকে সংগী। হে বিক্ৰম বজৰংগী, তুমি আমাৰ কুমতি সকলোখিনি নাশ কৰা, আমাক সুমতি দিয়া। এনেধৰণে গোটেই কথাখিনি জ্ঞান গুণখিনি তেখেতৰ আমি পাঠ কৰা হয়। গতিকে হনুমান প্ৰভুৰ ইমানেই শক্তি আছে, তেওঁ সকলো ভগৱান দেৱ দেৱতাৰ ৰক্ষীয়া হিচাপে থাকে। তেওঁ হৈছে ৰামৰ দূত। তেওঁক আপুনি ভগৱান হিচাপে প্ৰাৰ্থনা কৰক বা নকৰক, তেখেতক আপুনি বা আমি এজন ৰামদূত হিচাপে প্ৰাৰ্থনা কৰোঁ। राम द्वारे तुम रखवारे, होत न आज्ञा बिनु पैसारे। राम द्वारे, राমৰ দুৱাৰদলিত তুমি ৰক্ষীয়া হিচাপে আছা। होत न आज्ञा बिनु पैसारे, যেতিয়ালৈকে আমি তোমাৰ আজ্ঞা পাব নোৱাৰোঁ, তেতিয়ালৈকে কিন্তু আমি ৰামৰ কৃপাই পাব নোৱাৰোঁ। আমাক ৰামচন্দ্ৰৰ কৃপা লাগে। ৰামচন্দ্ৰ হৈছে ভগৱান। ৰামচন্দ্ৰ হৈছে ভগৱান বিষ্ণুৰ অৱতাৰ। গতিকে আমাক লাগে ৰামচন্দ্ৰৰ কৃপা। ৰামচন্দ্ৰৰ যেতিয়া কৃপা লাগে, তেখেত সন্মুখত ৰৈ আছে। ৰাম দুৱাৰে তুম ৰখৱাৰে, তুমি ৰক্ষীয়া হিচাপে আছা। যেতিয়ালৈকে তোমাক সন্তুষ্ট কৰিব নোৱাৰোঁ, তুমি আমাক যাবলৈ নিদিয়া, তেতিয়ালৈকে আমি ৰামৰ কৃপা পাবই নোৱাৰোঁ। ৰামে যেতিয়া আপোনাক কৃপা কৰিব, প্ৰভু ৰামচন্দ্ৰৰ যেতিয়া আমি কৃপা পাম, তাৰ মানে আমি বিষ্ণুক সন্তুষ্ট কৰিব পাৰিছোঁ। কথাটো আপোনালোকে বুজি পাইছেনে? মই এটা সম্পৰ্ক কৰি দিছোঁ।